গোমা সমষ্টিত সমাজবাদী পাৰ্টিৰ যোগদান কাৰ্যসূচী সমাগত বিটিসি নিৰ্বাচন আৰু নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলৰ ভেটি শক্তিশালী কৰাৰ বাবে গাঁৱে ভূঞে চলাইছে যোগদান কাৰ্যসূচী লগতে চলাইছে মত বিনিময় সভা তেনে ক্ষেত্ৰতে পিছ পৰি থকা নাই সমাজবাদী পাৰ্টিও আজি সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী জাকিৰ হুছেইনৰ নেতৃত্বত বিটিসিৰ ২ নং গোমা সমষ্টিৰ অন্তৰ্গত গুৱাবাৰীৰ হংসবিল গাঁৱত এক যোগদান কাৰ্যসূচীৰ লগতে মত বিনিময় সভা অনুষ্ঠিত হয় যোগদান কাৰ্যসূচীত সমাজবাদী পাৰ্টিত ২০০ৰো অধিক লোকে যোগদান কৰে এই সভাই স্থানীয় লোকসকলৰ মাজত এক উৎসাহজনক পৰিৱেশ সৃষ্টি কৰে আৰু অঞ্চলটোৰ ৰাজনৈতিক পৰিসৰলৈ সমাজবাদী পাৰ্টিৰ সক্ৰিয় উপস্থিতিৰ স্পষ্ট প্ৰতিফলন দাঙি ধৰে সভাত অসমৰ ৰাজ্যিক সভাপতি ব্ৰজেন কুমাৰ হান্দিকৰ বিটিআৰৰ সভাপতি টেংলং মুছাহাৰী ২ নং গোমা সমষ্টিৰ প্ৰাৰ্থী জাকিৰ হুছেইন ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন সমাজবাদী পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ পদবীধাৰীসকল উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট নিভাজ অসম লাইভ সমাজবাদী দলে এই যি এমচিএলএ নিৰ্বাচন আমাৰ বিটিসি এৰিয়াত হৈ আছে হ'বলৈ গৈ আছে আমি বহু আগৰ পৰা ইয়াত প্ৰচাৰ চলাইছো দলটো অসমত বহুত বেছি পুৰণা নহয় আমি পঞ্চায়ত নিৰ্বাচন প্ৰথম খেলিলোঁ পঞ্চায়ত নিৰ্বাচনত খুব সেইটো সময়ত আমাৰ দলটো মাত্ৰ ৩ মাহ হৈছিলে অসমত কিন্তু ৩ মাহতে আমি খুব ভাল ফল দেখা পাইছিলোঁ আৰু সেইটো গোটেই অসমৰ ৰাইজে নিজে দেখিছে এতিয়া এমচিএলএ নিৰ্বাচনত আমি টোটেল 40টা সমষ্টিৰ আমি 12জন প্ৰাৰ্থী দিছোঁ আমাৰ যেনেকৈ জাকিৰ ইছলাম ডাঙৰীয়াক দিছোঁ সেইধৰণে আমি কি হৈছে প্ৰাৰ্থী আমি ৰাজ্যিক কমিটি আমি এজনকো প্ৰাৰ্থী আমি নিজাববীয়াকৈ বাছি দিয়া ৰাইজে এনেকৈ মিটিং পাতিছে মিটিং পাতি ৰাজহুৱাভাৱে যাক নিৰ্বাচিত কৰি তেওঁলোকে বাছনি কৰি দিছে সেইজন প্ৰাৰ্থীকে আমি ৰাজ্যিক কমিটিৰ ফালৰ পৰা তেখেতক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু ইয়াত আমি ইয়াত বিটিসি এৰিয়াত আমি যিটো আহি বিভিন্ন ঠাইত ঘূৰিছোঁ বিভিন্ন কেণ্ডিডেটৰ লগত গৈছোঁ বিভিন্ন প্ৰচাৰ চলাইছোঁ আমি বিভিন্ন জিলাত গৈছোঁ যাওঁতে আমি যিবিলাক দেখিছোঁ এই বৰ্তমান UPPLৰ টাইমত যিখিনি উন্নতি হ'ব লাগিছিলে সেইখিনি উন্নতি কিন্তু নাই আমি এতিয়া ইয়াত আহোঁতে ক'বলৈ গ'লে ইয়াত গাঁততহে ৰাস্তা আছে ৰাস্তাত গাঁত নাই মানে ইমান বেয়া ইমান জঘন্য ৰূপ ইমান কিয় হৈছে ইমান পিছপৰা কিয় চৰকাৰটো অনুদানবিলাক দিছে অনুদানবিলাক কিয় সদ্ব্যৱহাৰ হোৱা নাই সদ্ব্যৱহাৰ হোৱা নাই সেই সদ্ব্যৱহাৰ হ'বৰ কাৰণে কাৰণ অখিলেশ যাদৱ ডাঙৰীয়া আপোনালোকে জানে তেখেতে যিটো যমুনা এক্সপ্ৰেছ হাইৱে 323 কিলোমিটাৰ বনাইছিলে য'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাৰকুলাছ প্লেন লেণ্ড কৰিব পাৰিছে ভাৰতবৰ্ষত সেইটো এটাই এক্সপ্ৰেছ হাইৱে ইমান সুন্দৰভাৱে বনাইছে ইমান ভাল কাৰণ তেখেতে খুব সততাৰে নিকাৰে কাম কৰিছে সেইধৰণে আমাৰ বিশ্বাস আছে এই অঞ্চলবিলাকত আমি যিসকল প্ৰাৰ্থী দিছোঁ তেখেতসকলেও যিটো চৰকাৰী অনুদান আহে চৰকাৰী অনুদানবিলাক যাতে সদ্ব্যৱহাৰ হয় আৰু ৰাইজৰ কাৰণে ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হয় শিক্ষানুষ্ঠান বনোৱাৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক বা বজাৰ মূল্যবিলাক ইয়াত যিবিলাক বস্তু উৎপাদিত হয় কৃষিজাত সামগ্ৰী যাতে উচিত মূল্য পায় সেই সকলোবিলাক ক্ষেত্ৰত যাতে ভাল ধৰণে সুবিধা পায় সেইকাৰণে আমি প্ৰাৰ্থীবিলাক দিছোঁ আৰু মোৰ বিশ্বাস আছে আমাৰ 12জন কেণ্ডিডেটৰ বহুকেইজন কেণ্ডিডেট কিন্তু খুব ভাল ফলাফল দেখাবলৈ সক্ষম যদি যিহেতু আপুনি কৈছে যে 12টা কেণ্ডিডেট দিছোঁ আমি কৰা নাই আমি নিজাববীয়াকৈ আমি প্ৰাৰ্থিত্ব দিছোঁ আৰু এলায়েন্সৰ ক্ষেত্ৰত যদি তেনেকুৱা ধৰণে সেইটো সময়ত কিবা পৰ্যায় আহে সেই ক্ষেত্ৰত আমাৰ হাইকমাণ্ড হৈ গ'ল আমাৰ অখিলেশ যাদৱ ডাঙৰীয়া মাননীয় ৰাষ্ট্ৰীয় সভাপতি তেখেতৰ লগত যিসকল প্ৰাৰ্থিত্ব জিকি আহিব আমাৰ যেনে জাকিৰ ইছলাম ডাঙৰীয়া তেখেতসকল জিকি আহিলে তেখেতসকলক আমি লগত লৈ পেলাই অখিলেশ যাদৱ ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিব লাগিব তাৰপিছত তেখেতসকলে আলোচনা মৰ্মে আমি কি ধৰণে আগবাঢ়িম সেইটো পৰৱৰ্তী পৰ্যায়তহে সিদ্ধান্ত